হিমন্ত বিশ্বৰ কাম হল মিয়াক কষ্ট দিয়া মিয়াৰ ভূত কটাৰ কসম খাইছে বিজেপিয়ে নমস্কাৰ নিউজ অন নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ অন নৰ্থ ইষ্ট এতিয়াও আমাৰ এই ভিডিঅ'সমূহ চোৱা নাই লাইক কৰা নাই সাবস্ক্ৰাইব কৰা নাই তেন্তে সোনকালে কৰক কাৰণ এই চেনেলটো গুদি মিডিয়া নহয় যাক ক্ষমতাৰ জোৰেৰে সঁচা কথা কোৱাৰ ক্ষেত্ৰত দমন কৰিব পাৰিব নিউজ অন নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয় ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ যিবিলাক বাতৰি গুদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে প্ৰিয় দৰ্শক অসমৰ ৰাজনীতিত নজিৰবিহীন ঘটনা ঘটিছে খুদ সাংবিধানিক পদবীধাৰী এগৰাকী ব্যক্তিয়ে মুকলিকৈ কৰিছে টোটেলি অসাংবিধানিক মন্তব্য ভূত চুৰি মানে কি আমি অলপ মিয়াৰ ভূত চুৰি কৰিব বিচাৰিছো তাৰ মানে মুখ্যমন্ত্ৰী চুৰ ভূত চুৰ এয়া আমি কোৱা কথা নহয় খুদ মুখ্যমন্ত্ৰীৰ জিভাৰ পৰা ওলাইছে হয় স্যাৰ মিয়াসকলতো নিয়ম অনুসৰি ভূতেই দিব পাব নালাগে ইয়াত বাংলাদেশতে দিব লাগে আপুনি অসমৰ মুখ্যমন্ত্ৰী আপুনি এই সবক বাংলাদেশলৈ খেদাই নিদিয়ে কিয় আপুনি উচ্ছেদ কৰিলে তেওঁলোকতো আকৌ অসমৰ ভিতৰতে আছে এই গালু বালু খোলাকুটিৰ তাল সদৃশ লেকচাৰ বিলাক আমাক কিয় দিয়ে সিএম স্যাৰ তেওঁলোকে যাতে অসমত ভোট দিব নোৱাৰে তাৰ ব্যৱস্থা আমি কৰিছো অসমত যেতিয়া এসআইআৰ আহিব তেতিয়া 4-5 লাখ মিয়াৰ ভোট কাটিব লাগিব গতিকে এইটোত কংগ্ৰেছে মোক কিমান গালি পাৰে পাৰক মোৰ কাম হৈছে মিয়াক কষ্ট দিয়া এসআইআৰতো অসমীয়া মানুহে কষ্টই পোৱা নাই অলপ মিয়াই কষ্ট পাওক তাত আমি কিয় বেয়া পাব লাগে এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমত যেতিয়া এসআইআৰ আহিব তেতিয়া 4-5 লাখ মিয়াৰ ভোট কাটিব লাগিব এসআইআৰতো অসমীয়া মানুহে কষ্টই পোৱা নাই তেন্তে এয়া কি মুখ্যমন্ত্ৰী মহোদয় এই সকল মিয়া নেকি এবাৰ ভালদৰে শুনক ভোট চুৰি মানে কি আমি অলপ মিয়াৰ ভোট চুৰি কৰিব খুজিছো কিয় মিয়াবিলাকেতো ইয়াৰ নিয়মতে ভোট দিব পাবই নালাগে তেওঁলোকে বাংলাদেশতে ভোট দিব লাগে তেওঁলোকে যাতে অসমত ভোট দিব নোৱাৰে তাৰ আমি ব্যৱস্থা কৰিছো কিন্তু এইটো অকণমান প্ৰিলিমিনাৰী এসআইআৰ যেতিয়া আহিব অসমত এতিয়া এসআইআৰ আহাই নাই তেতিয়া মিয়া ভোট 4-5 লাখ কাটিব লাগিব গতিকে এইটো কংগ্ৰেছে মোক যিমান গালি পাৰে পাৰক মোৰ কাম হৈছে মিয়াক কষ্ট দিয়া যদি মিয়াই কষ্ট নাপায় মিয়া দুলীয়া জানো আহি গ'ল তিনচুকীয়াও আহি গ'ল কেইদিনমান আগতে মাটি কিনা বেচাৰ মই এটা লিষ্ট পাইছিলো তিনিচুকীয়াত হিন্দুৱে বিক্ৰী কৰা বেছি মিয়া মুছলমানে কিনা বেছি তাৰমানে ডিগবৈ তিনচুকীয়া দুলীয়াজানলৈকে মিয়া আহি গ'ল এতিয়া যদি আমি সাৱধান নহওঁ কেতিয়া সাৱধান হ'ম সেইকাৰণে এসআইআৰতো কোনো অসমীয়া মানুহৰ কষ্ট হোৱা নাই অলপ মিয়াই কষ্ট পাওক না তাত আমি কিয় বেয়া পাব লাগে প্ৰথম কথা আমিন গাঁৱত কোনো আৱাসগৃহ নাই দ্বিতীয় কথা এইটো মুখ্যমন্ত্ৰীৰ বাসভৱন বনিব হিমন্ত বিশ্ব শৰ্মাটো নহয় অখিল গগৈ নিজেই কৈ আছে অহাবাৰ চৰকাৰ নাহে বুলি গতিকে তেওঁ এইটো কিয় মোৰ বাসভৱন বুলি কৈ আছে তাৰমানে যোৱাকালি তেওঁ ইনডাইৰেক্টলি কৈ দিলে যে অসমত অহাবাৰ বিজেপি চৰকাৰে আহিব যিটো মুখ্যমন্ত্ৰী আৱাসগৃহ বনিছে এইটো বনোতে কিমান বছৰ লাগিব 4 বছৰ 3 বছৰ মইতো ভাবো যে ইমান এইটো হোৱালৈকে মোৰো থকাৰ সৌভাগ্য নহ'ব কাৰণ অসমত 6 বছৰ 7 বছৰ লাগে এইবোৰ বনিবৰ কাৰণে কিন্তু অখিল গগৈয়ে কৈছে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে বনিছে তাৰমানে ইনডাইৰেক্টলি অখিল গগৈ বুজি পালে আৰু বা তেওঁ কালি অসমৰ ৰাইজক কৈয়ে দিলে যে পৰৱৰ্তী মুখ্যমন্ত্ৰীও হিমন্ত বিশ্ব শৰ্মাই হ'ব উত্তৰ পূৰ্বৰ বিভিন্ন সম্প্ৰদায়ৰ যি গামোচা বাগৰুম্বা বা আমাৰ আৰণাই এই ধৰণৰ উত্তৰ পূৰ্বৰ আমাৰ অংগবস্ত্ৰ বা আমাৰ সন্মানৰ প্ৰতীকসমূহ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাষ্ট্ৰপতি ভৱনৰ অতিথিসকলক দিয়াৰ ব্যৱস্থা কৰিছিল তাত ইউৰোপৰ পৰা অহা ডেলিগেশ্যনবিলাকো আছিলে সকলোৱে সন্মানেৰে সৈতে এই সন্মান গ্ৰহণ কৰিলে কিন্তু ৰাহুল গান্ধীয়ে তাক অস্বীকাৰ কৰিলে গামোচাও নিপিন্ধিলে বাকী অংগবস্ত্ৰও নিপিন্ধিলে উত্তৰ পূৰ্বৰ পৰা যোৱা এই ঘটনাই সকলোকে দুখ দিছে কিন্তু আমাৰ বাবে এইটো প্ৰথম কথা নহয় আগে পিছেও ৰাহুল গান্ধীয়ে কেইবাবাৰো অসমৰ গামোচাক তেওঁ অপমান কৰিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিদেশতো গামোচাখন লৈ ফুৰে
যদিও তেওঁ গুজৰাটৰ মানুহ, কিন্তু ৰাহুল গান্ধীয়ে অসমত আহিলেও গামোচাখন ল'বলৈ ইচ্ছা নকৰে। গতিকে মই ভাবোঁ যে আমাৰ ৰাইজে তাক চাই আছে আৰু আগতেও যেনেকৈ ৰাহুল গান্ধীক শিক্ষা দিছে, ভৱিষ্যতেও ৰাহুল গান্ধীক তেনেকৈ শিক্ষা দিব। মঙলবাৰে ডিগবৈ সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি কংগ্ৰেছে বিজেপিক ভোট চুৰি কৰাৰ অভিযোগ উত্থাপন কৰা সন্দৰ্ভত এনেদৰে সংবাদ মাধ্যমৰ আগত মুকলিকৈ মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে লগতে কয়, যদি মিয়াই কষ্ট নাপায় দুলীয়াজান আহি গ'ল, তিনচুকীয়াও আহি গ'ল। কেইদিনমানৰ আগতে তিনচুকীয়াত মাটি কিনা বেচাৰ এখন লিষ্ট পাইছিলো। তাতে দেখা পালো যে হিন্দু মানুহে মাটি বিক্ৰী কৰাৰ সংখ্যা অধিক আৰু মিয়া মুছলমানে কিনাৰ সংখ্যা অধিক। গতিকে এতিয়াই যদি আমি সাৱধান নহওঁ, তেতিয়া কেতিয়া সাৱধান হ'ম? আনহাতে আমিনগাঁৱত মুখ্যমন্ত্ৰীৰ নতুন বাসভৱন নিৰ্মাণ সন্দৰ্ভত অখিল গগৈৰ মন্তব্য প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, প্ৰথম কথা আমিনগাঁৱত কোনো আৱাস গৃহ নাই। দ্বিতীয় কথা, এইটো মুখ্যমন্ত্ৰীৰ বাসভৱন বনিব, হিমন্ত বিশ্ব শৰ্মাৰ নহয়। অখিল গগৈয়ে নিজেই কৈছে অহাবাৰ চৰকাৰ নাহে বুলি। গতিকে তেওঁ এইটো কিয় মোৰ বাসভৱন বুলি কৈ আছে? তাৰ মানে কালি তেওঁ ইনডাইৰেক্টলি কৈ দিলে যে অসমত অহাবাৰ বিজেপি চৰকাৰেই আহিব। যিটো মুখ্যমন্ত্ৰীৰ আৱাস গৃহ বনিছে সেইটো বনোতে কিমান বছৰ লাগিব? 4 বছৰ, 3 বছৰ? মইতো ভাবো যে এইটো হোৱালৈকে মোৰ থকাৰ সৌভাগ্যই নহব। কিন্তু অখিল গগৈ কৈছে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণেহে বনিছে। তাৰ মানে ইনডাইৰেক্টলি অখিল গগৈয়ে বুজি পালে আৰু কালি অসমৰ ৰাইজক কৈ দিলে যে পৰৱৰ্তী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হ'ব। ইফালে গণৰাজ্য দিৱসৰ দিনটোত ৰাষ্ট্ৰপতিয়ে উত্তৰ পূৰ্বাঞ্চলৰ অংগ বস্ত্ৰ দেশী বিদেশী বিশিষ্ট অতিথিসকলক প্ৰদান কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয়, সকলোৱে সন্মানেৰে গ্ৰহণ কৰিছে, কিন্তু ৰাহুল গান্ধীয়ে লোৱা নাই। ৰাহুল গান্ধীয়ে এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও তেওঁ গামোচাক অপমান কৰিছে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদেশলৈ গ'লেও গামোচাখন ডিঙিত লৈ যায় আৰু ৰাহুল গান্ধীয়ে অসমলৈ আহিলেও গামোচা নলয়। সকলো ৰাইজে চাই আছে। হয় CM ছাৰ, ৰাহুল গান্ধীয়ে গামোচা ডিঙিত আঁৰি লোৱা নাই, কিন্তু ৰাহুল গান্ধীয়ে অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ কৌশলগত মৃত্যুৰ সমবেদনাভাগী হৈছে। কিন্তু আপোনাৰ বিগ বছ প্ৰধানমন্ত্ৰী, তেখেতেতো এবাৰো অদ্যপৰিমিত জুবিন গাৰ্গৰ পৰিয়ালক অলপো সমবেদনা নজনালে। মঙলবাৰ তিনচুকীয়া জিলাৰ ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত টিংৰাই ষ্টেডিয়ামত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে। সমষ্টিটোৰ 17,264 গৰাকী মহিলাক 10,264 টকাৰ চেক বিতৰণৰ আনুষ্ঠানিক শুভাৰম্ভণি কৰে। প্ৰিয় দৰ্শক, এই চেক বিতৰণ কৰা টকাবোৰ কিন্তু কাৰোবাৰ ব্যক্তিগত টকা নহয়। এইবোৰ আপোনাৰ আমাৰ কৰ কাটলৰ টকা। কোনোবাই ইয়াক মই দিলো বুলি ক'লে ইয়াৰ বিশ্বাসযোগ্যতা একেবাৰে শূন্য। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আগন্তুক 2026 বিধানসভা নিৰ্বাচনক লৈ ডিগবৈ টিকট প্ৰত্যাশীৰ ক্ষেত্ৰতো মন্তব্য আগবঢ়ায়। সমষ্টিটোত জনপ্ৰিয়তাৰ ওপৰত ভিত্তি কৰি টিকট প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰে। আনহাতে চেক বিতৰণ সভাতেই ডিগবৈ সমষ্টিৰ ৰেচন কাৰ্ড থকা হিতাধিকাৰীৰ ভিতৰত অৰুণোদয় আঁচনি লাভ নকৰা 2000 হিতাধিকাৰীক ফেব্ৰুৱাৰীৰ 10 তাৰিখৰ ভিতৰত নতুনকৈ অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰাৰ কথা ৰাজহুৱাকৈ সদৰি কৰে মুখ্যমন্ত্ৰীয়ে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মন্ত্ৰী বিমল বৰা, সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক ক্ৰমে সুৰেন ফুকন, ভাস্কৰ শৰ্মা, সঞ্জয় কিষাণ, জিলা পৰিষদৰ অধ্যক্ষ ভদ্ৰেশ্বৰ মৰাণ, স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য অৰুণজ্যোতি মৰাণকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট নেতাকৰ্মী উপস্থিত থাকে। গতিকে প্ৰিয় দৰ্শক, এতিয়া এই বিষয়ত ইয়াৰ পাছত কি হ'ব সেয়া হ'ব লক্ষণীয়। এই সমগ্ৰ বিষয়টোৰ ওপৰত আপোনাৰ মতামত কি? অনুগ্ৰহ কৰি কমেণ্টত জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আপোনাৰ বাবে এইটো 1 ছেকেণ্ডৰ কথা, কিন্তু আমাৰ বাবে ই আটাইতকৈ ডাঙৰ শক্তি আৰু উৎসাহ। আপোনাৰ সহযোগিতাই আমাক সত্য উদ্ঘাটনৰ ক্ষেত্ৰত বহু সাহস যোগায়। তলৰ কমেণ্ট ছেকশ্যনত আপোনাৰ মনৰ কথা শ্বেয়াৰ কৰিব, কাৰণ আপোনাৰ কণ্ঠই হৈছে আমাৰ মূল শক্তি। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।